তো হে গাইছ স্বাগতম টু সাজিব জুনাই ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু এতিয়াতো আপোনালোকে গম পাইছে ৰাজনীতিৰ পুৰা ট্ৰেণ্ডত চলি আছে। তো ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, কিন্তু বাহিৰত ওলাই দেখিলোঁ বতৰটো খুব ভাল, ভিডিঅ' চিডিঅ' বনাব পৰা বতৰ হয়। কিন্তু কথা এটা হ'ল যে কি টপিকৰ ওপৰত ভিডিঅ' বনাম, তেনেকুৱা কোনো ধৰণৰ টপিক বিচাৰি পোৱা নাই। কাৰণ যিফালে ওলাই যাওঁ খালি ৰাজনীতিৰ কথা। অলপ দিনৰ আগত IPLৰ কথা চলি আছিল, এতিয়া আকৌ ৰাজনীতিৰ কথা। চ' মই ভাবিলোঁ কিনো ভিডিঅ' বনাম, তো ৰাজনীতিৰ ওপৰতে কিবা এটা ভিডিঅ' বনাওঁ বুলি ভাবোঁ। কিন্তু ৰাজনীতিৰ বিষয়ে ইমান এটা অভিজ্ঞতা নাই, সিমান এটা জ্ঞান নাই। মই এটাই কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যদি যোনে যি কাম কৰি আছে সেই কামতে ব্যস্ত থকাই ভাল। কাৰণ যিকোনো এখন চৰকাৰ আহিব, চৰকাৰ গঠন হ'বই। এতিয়া গম পাইছোঁ বোলে ভাৰতীয় জনতা পাৰ্টি হাৰি আছে আৰু ইণ্ডিয়া গঠবন্ধন চৰকাৰখন বোলে হ'বলৈ গৈ আছে। কিমান দূৰ সঁচা কিমান দূৰ মিছা সেইখিনি কিছু সময় পিছতে গম পামেই। আৰু কিবা এখন বৈঠক আছে, ৰাহুল গান্ধীয়ে এখন মিটিং আয়োজন কৰিছে। তো সেই মিটিংখনত হোৱাৰ পিছতে চাগে গম পাম আৰু কোনে কি চৰকাৰ গঠন কৰিলে। ৰাহুল গান্ধী চৰকাৰ হ'ব নে মোদী চৰকাৰ হ'ব? যদি মোদী চৰকাৰ হয় একো আমাৰ আপত্তি নাই, ৰাহুল গান্ধী চৰকাৰ হ'লেও তেনেকুৱা কোনো আমাৰ খুচি কৰিবলগীয়া একো নাই। কিন্তু কিবা এখন চৰকাৰ হ'লে খালি এইটোৱে হওক যে ভাল হওক, যিখন চৰকাৰেই হওক আকৌ ভালকৈ আমাৰ জনতাৰ যেন লাভ হয়, সৰ্বসাধাৰণখিনি যেন লাভ হয়। এইখন দেখা পাইছোঁ বহুতখিনি বস্তুৰ দাম কিবা কিবি এনেকৈ বহুত দাম বস্তু বাঢ়িছে। আপোনালোকে ছাপোৰ্ট কৰি যাওক মোৰ চেনেলটোকো, ময়ো অকণমান আগুৱাই যাবলৈ কাৰণে। ৰাতিপুৱা যিটো ভিডিঅ' শ্বুট কৰিছিলোঁ কিন্তু কাম কাজৰ কাৰণে সময় নাপালোঁ সম্পূৰ্ণ কৰিবলৈ কাৰণে। তো এতিয়া ৰুমৰ ভিতৰলৈ আহিলোঁ আৰু দেখা পাইছে মই গেঞ্জিত আছোঁ, যেনে তেনে একদম আহিছোঁ আৰু বহুতখিনি কাম শেষ কৰি থৈ আহিছোঁ। কেবলৰ কাম কৰোঁ বুলি আপোনালোকে সকলোৱে জানেই। চ' মই সেয়া সময় মিলাব পৰা নাছিলোঁ। এতিয়া অলপ কাম আছিল, কামৰ কাৰণে কাম শেষ কৰি পেলাই আহিলোঁ। কিয় কাৰণে আহিলোঁ কি আপোনালোকৰ কাৰণে আহিছোঁ। ভিডিঅ' এটা বনাইছিলোঁ যিহেতুকে আধৰুৱা হৈ আছিল, সেইটোকে সম্পূৰ্ণ কৰিবলৈ আহিলোঁ। তো ভাবিলোঁ সম্পূৰ্ণ কৰি ৰ'ব, স্পৰ্টিংটো পিন্ধি লৈ আছোঁ বাৰু। তাৰপিছত মই একদম ধুনীয়াকৈ চকীত বহি আপোনালোকৰ লগত একদম ধুনীয়াকৈ এটা কথা শ্বেয়াৰ কৰিম। যদি ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব বা কমেণ্ট এটা হ'লেও কৰিব। তো ব'লক আজিৰ ভিডিঅ'টো শেষ কৰোঁ, বা আৰম্ভ কৰিছিলোঁ অথনিয়ে, এতিয়া শেষ কৰিম ব'লক। তো সেই গাইজ মই গোটেই দিনটোৰ ভিতৰত আপোনালোকক লগ ধৰিব নোৱাৰিলোঁ বা তেনেকুৱা ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ। এটা ভিডিঅ'ৰ টপিক ৰাতিপুৱাই ষ্টাৰ্ট কৰিছিলোঁ যে ৰাজনীতিৰ ওপৰতে এটা ভিডিঅ' বনাম, যিহেতুকে সময় পোৱা নাই বাহিৰত ওলাই যাবলৈ কাৰণে। আৰু লগৰ ল'ৰা কিছুমানো ইফালে সিফালে গৈ আছে, মোক লগ ধৰিছিল যাবলৈ, কিন্তু মোৰ স্কুল আৰু টিউশ্যনৰ কাৰণে যাব নোৱাৰিলোঁ। আৰু ৰাজনীতিৰ বতৰ যিহেতুকে মই ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ৰাজনীতিৰ ভিডিঅ'কে বনাওঁ। তো ৰাজনীতিৰ ভিডিঅ'নো কি বনাব, বিশেষ তেনেকুৱা নলেজো নাই ৰাজনীতিৰ ওপৰত। আপোনালোকে এতিয়া নিউজে বাতৰিয়ে পত্ৰই আপোনালোকে গম পাইছেই যে BJP চৰকাৰ গঠন কৰিবলৈ ইতিমধ্যে তৈয়াৰ হৈছে। আৰু কিন্তু তাৰ মাজতো আকৌ কংগ্ৰেছৰ যিখন গঠবন্ধন চৰকাৰ সেইখনো বোলে হ'ব। কিন্তু এতিয়া দুধুৰ মুধুৰ হৈ আছে, কোনটো পাৰ্টি কেনেকৈ কি হ'ব সিমান এটা বিশেষ আমিও নাজানো। চ' আমিও সেই নিউজ চাই অপেক্ষা কৰি আছোঁ কোন পাৰ্টি আহিব, কি চৰকাৰ কৰিব। আপোনালোকেতো গম পাইছেই এটা বৰ ধুনীয়া টপিক ট্ৰেণ্ডত চলি আছে, ধূপৰাঠি বুলি কৈ দিলে, মই যদি এখন থাম্বনেইলত ধূপৰাঠি লৈ দিওঁ, মই আজি ৰাতিৰ ভিতৰতে একেবাৰে নহ'লেও মোৰ 10,000 ভিউজ পাই যাম। আপোনালোকে দিব বিচাৰে জানো? এনেকৈ যদি বিচাৰে দিব পাৰে। কিন্তু কথাটো হ'ল যে ধূপৰাঠিক লগাই মই ফেমাছ হ'ব বিচৰা নাই। মই যিখিনি জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেনেকুৱা এতিয়া মই মোবাইলটো খুলিবই নোৱাৰোঁ, ধূপৰাঠিৰ ওপৰত থাম্বনেইল লগাই একদম ভিডিঅ' বনাই আছোঁ। মই তেনেকুৱা ভিডিঅ' বনাব বিচৰা নাই। কি ধৰক এতিয়া ৰাহুল গান্ধীয়ে কিবা ভাল কাম কৰিছে সেইটোও দেখাব বিচৰা নাই, মোদী চৰকাৰে ভাল কাম কৰি আছে বা কৰি গ'ল সেইটো দেখাব বিচৰা নাই। যিখিনি মই জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বাকীটো আপোনালোকে ৰাতিপুৱালৈকেতো গম পাই যাব, বা অলপ কিছু সময় পিছত আপোনালোকে হয় মই ভিডিঅ'টো আপলোড কৰাৰ অলপ সময় পিছতো হ'লেও গম পাব যে কোন চৰকাৰে কি পাৰ্টিয়ে কি চৰকাৰ গঠন কৰি দিলে। আপোনালোকে কমেণ্ট এটা কৰি জনাওক আপোনালোকে কি চৰকাৰ বিচাৰে। যদি মই ভিডিঅ'টো আপলোড কৰাৰ পিছলৈকে যদিহে মইতো এতিয়া, কাৰণ আমি ভিডিঅ' এটা মোবাইলতে কৰোঁ, এটাতেই এডিটিং কৰোঁ, এটাতে চব কুছ কৰোঁ। তো সেইকাৰণে মোৰ সময় সুবিধাও মিলাই কৰি ভিডিঅ'টো এডিট কৰোঁতে সময় লাগি যাব পাৰে। হয়তো তেতিয়ালৈকে চৰকাৰ গঠন হৈ যাব পাৰে। যদিহে গঠন নহয় তেতিয়ালৈকে আপোনালোকে কমেণ্ট এটা কৰি চাব, যদি ভিডিঅ'টো চাই আছে, যে আপোনালোকে কি চৰকাৰ বিচাৰে।
মইতো তেনেকুৱা কোনো মানে পাৰ্টিকুলাৰ এটা চৰকাৰ বিচাৰিছো এখন ভাল চৰকাৰ যেন আমাৰো ভাল হওক, সকলোৰে ভাল হওক, সৰ্বসাধাৰণ ৰাইজৰ সকলোৰে ভাল হওক। আৰু নতুন নতুন যিবিলাক মানে ষ্টুডেণ্ট আহিছে শিক্ষাৰ ক্ষেত্ৰত মানে শিক্ষাটো যেন ভাল হওক, আৰু যিবিলাক নিবনুৱা সমস্যা আছে সেই নিবনুৱা সমস্যাটো যাওক। আৰু অতিকৈ গুৰুত্বপূৰ্ণ বিষয় অসমত মানে আমাৰ বানপানী সমস্যাটো যেন অতি সোনকালে ঠিক হয়। আৰু যিহেতুকে ৰাস্তা পদূলি বহুতখিনি ভাল হৈ গৈছে, বিজেপি চৰকাৰটো অলৰেডি ভাল কৰিয়ে দিছে। আৰু সেয়াই আৰু বিশেষ তেনেকুৱা ক'বলগীয়া একো নাই। আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। যদিহে ভাল পাইছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আৰু যদি নতুনকৈ চাই আছে চেনেলটো, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইক, এটা শ্বেয়াৰ বা এটা কমেণ্ট কৰিলে যিকোনো এজন ইউটিউবাৰৰ মানে এটা উৎসাহ পায় এটা ভিডিঅ' বনাবলৈ কাৰণে, বা তেনেকুৱা এটা ভিডিঅ' কিবা কিবি এটা মানে ভিডিঅ' ধৰক বনাবলৈ উৎসাহ এটা পায়। তো সেইটোৱে প্ৰেৰণা বিচাৰিছোঁ আপোনালোকৰ পৰা। আজিলৈ বাই বাই গাইজ, ধন্যবাদ, গুড নাইট।